মৰ্নিং সকলোকে মোৰ আন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। আজি আমি থাকিলোঁ ইয়াতে, ট্ৰেইনৰ টিকেট কাইলৈ আকৌ লৈছে। ইহঁতেও মানে ইমান আমনি কৰিলে, বোলে পাপা থাকোঁ থাকোঁ ক'লে, এওঁ ভাল লাগিছে ক'লে, সেইকাৰণে আজি থাকি দিলোঁ। আজি সেনেকৈ আমাৰ ফুৰিবলগীয়া নাই, মানে আমি যিমানবোৰ ইয়াতে চাইট চিন আছিলে চব চালোঁৱে। ওচৰতে দুই এটা আছে মানে যাবলগীয়া, তাতে আমি এতিয়া যাবলৈ বুলি ৰেডি হৈছোঁ আৰু লাহে ধীৰে ওলাইছোঁ। ইয়াতে ব্ৰেকফাষ্টটো কৰিলোঁ, আলু পৰঠা অৰ্ডাৰ কৰিছিলে, খালোঁ আমি ইয়াতে ৰুমতে। আজি খাই বৈ এতিয়া ধুনীয়াকৈ গোটেইকেইটা ওলাইছোঁ। ইয়াৰ পৰা আজি আমি নিজে খোজকাঢ়িয়ে যাব পাৰিম। ওচৰতে দুই এটা কিবা কিবি চাব লগা আছে আৰু ফটো চটো মাৰিম, যাম। অলপমান ৰিলেক্স হৈ আজি টাইম স্পেণ্ড কৰিম বুলিয়ে আজি ৰখিলোঁ। আচলতে এনেই চাবলগীয়া তেনেকুৱা যি আছিলে ইয়াতে গোটেইখিনি আমি চালোঁৱে। আৰু ৱেডাৰটো ধুনীয়াই বাৰু। আজি পূৰা ফগে আৱৰি আছিলে, এতিয়া ফগখিনি এইখিনিৰ পৰা আঁতৰি গৈছে আমাৰ ৰুমৰ পৰা। এইখিনিৰ পৰা একোৱে দেখা নোপোৱা হৈ আছিলে অলপ আগত। এতিয়া অলপ হালকা ৰ'দো ওলাইছে, তথাপিও আৰু ৰ'দ ওলালেও বাৰু ইয়াত গৰম নালাগে বাৰু। এতিয়া ৰেডি হৈছোঁ আৰু যাওঁ চাবলৈ বুলি। দিনটো ৱেডাৰটো এনেকুৱা হৈ আছে। এইখিনিতে মই বহি আছোঁ আজি, মানে এইখিনিতে মই বহুত সময় বহিলোঁ। ৰাতিপুৱা মই সোনকালে উঠিলোঁ বাৰু ইহঁততকৈ। বহি ধুনীয়াকৈ মানে ইয়াতে চাহ খালোঁ, পানী খালোঁ, ইমান ভাল লাগিছে। ইয়াতে বহি আছোঁ, এইখিনিতে বহি আছোঁ মই শুই উঠাৰ পৰা। ইমান ভাল লাগিছে মানে ইয়াতে বহি চাহ খাই পানী খাই। কাইলৈতো আৰু এইটো নাপাম ন, কাইলৈ ৰাতিপুৱাই আমি ওলাব লাগিব ইয়াৰ পৰা। সেইকাৰণে আৰু সদায়নো ক'ত থাকিব পাৰিম, ইমান ধুনীয়া জেগা ন। এই আৰু গৰমটোৰ কাৰণে আমাৰ তাত অলপ অসুবিধা হয়। কিন্তু এটা কথা দেই, হিল ষ্টেচনত কি হয়, মানুহবিলাকৰ লাইফটো মানে অলপমান কঠিন হয়। ইয়াতে মানে কষ্ট কৰিব লাগে আৰু আমাৰ তাৰ নিচিনা মানে একেবাৰে হাততে পোৱাতে চব বস্তু নাথাকে। মানে ফেচিলিটিটো ইয়াত অলপ কম, আমাৰ তাত মানে ভাল আৰু সেইবিলাক ক্ষেত্ৰত। কিন্তু ইয়াত কষ্ট হয়, ৱেডাৰটো ভাল আৰু ইয়াত মানুহবোৰে কষ্ট নকৰিলে কিন্তু কোনো হেৰি নহয় আৰু, মানে একো বস্তু হাততে নাপায়। মানে সেয়াই, লাইফটো অলপ ষ্ট্ৰাগল কৰিব লগা হয়। কিন্তু ইয়াৰ মানুহখিনি আমি এইদিনা যি দেখিছোঁ সেয়াই। কিন্তু আমাৰ তাত বোলে গৰম বহুত, ঘৰলৈ খবৰ লৈছিলোঁ গৰম আছে। এতিয়া ওলাই মেলি ৰেডি হৈ আছোঁ, আমি যাওঁ। বেটাও ৰেডি, মাজনীও ৰেডি, এওঁ এইফালে ৰেডি হৈ বহিয়ে আছে। ঠিক আছে, নহ'লে ব্লগটো ষ্টাৰ্ট কৰিছোঁ। চাই থাকিব একেবাৰে শেষৰলৈকে, দেখাই থাকিম আজি দিনটো কি কৰোঁ আমি। ধুনীয়া লাগিছে ন। আমি এতিয়া ৰুমৰ পৰা ওলাই আহি আছোঁ। এইটো অপজিট ৰাস্তাটোৱেদি আহিছোঁ আজি। ইয়েৰিং নালাগে ইয়াৰ। আহা, এইটো ৰাস্তাত আজি প্ৰথম আহিলোঁ। অঁ, এই জলকীয়াটো সোধকো। গাইজ, এতিয়া আমি আহিছোঁ টয় ট্ৰেইনৰ ষ্টেচনলৈ। এইফালেও এখন ৰখাই থোৱা আছে, ইফালেও এখন ৰখাই থোৱা আছে। ইয়াতে ফটো মাৰিম এতিয়া। আমি উঠা নাই আৰু, মানে ইয়াতে কিনো উঠিম আৰু ট্ৰেইনতো উঠিছে আৰু মানে টয় ট্ৰেইনখনত উঠাই লৈ অকল টাউনখনৰ ভিতৰত ফুৰাই, বেলেগ একো মানে জেগাত ৰখাই মেলি নোচোৱাই আৰু। সেইকাৰণে ট্ৰেইনত উঠিয়ে আহিছোঁ, আকৌ ট্ৰেইনত উঠিয়ে যাম। সেইটো কাৰণে উঠা মেলা নকৰোঁ আৰু। এতিয়া ফটো মাৰিম ধুনীয়াকৈ, ইয়াতে অলপ সময় ৰখিম। অঁ, ইয়াৰ ডগবিলাক একদম ইমান নোম থকা। চোৱা, সেইটো শুই আছে। মাজনী নকৰে, পটককৈ কামুৰি মেলি দিব। এফালেও এখন আছে, এফালেও এখন আছে। এইকেইখন ফটো মাৰিবৰ কাৰণেহে ৰখাই থৈছে ইয়াত। বাকী আৰু চলাৰ ডবাখিনি সেইফালে আছে। এতিয়া ফটো মাৰি
লওঁ। আমি ভাত খাবলৈ আহিছোঁ। ইমান ধুনীয়া লাইটটো। বেটা বাঘ বহিব দিয়া এইফালে। এতিয়া 2টা বাজিলে, আমি ভাত খাম এতিয়া। হা লাইটটো ভাল হৈছে, এইখিনিতে ভাল হ'ব। কি ধুনীয়া হৈ আছে ন আজি বাহিৰত, পূৰা ফগে আৱৰি আছে। বহুত টাইম বহিলোঁ আমি ষ্টেচনতে, এতিয়া আৰু ভাতকেইটা খাই লওঁ। আজি আমাৰ কাৰণে চিকেন থালি, এওঁৰ কাৰণে ফিছ থালি। আজি আপোনাৰ চিকেন খাব মন নাই? দালি বাল্টিঙত দিছোঁ। এইটো কিবা মিক্স ভেজ। খোৱা দালি বাল্টিং। এতিয়া আমি ভাত খাই লৈ আকৌ হোটেল ৰুমলৈ গুচি আহিলোঁ। ইমান ভাগৰ লাগিছে, সেইটো কাৰণে বোলে এওঁ ক'লে 1 ঘণ্টামান আকৌ ৰেষ্ট কৰি লওঁ। ৰেষ্ট কৰি মেলি আকৌ যাম আৰু ওলাই। বহুত ভাগৰ লাগি গৈছে খোজকাঢ়ি, আপ ডাউন ৰাস্তাবোৰ সমান নহয় যে। আৰু কি ধুনীয়া ৱেডাৰ হৈ আছে। এতিয়া ৰেষ্ট কৰি লৈ বোলো যাম, আকৌ চৌৰাস্তালৈকে যাম চাগে। তাতে বহি বহুত ভাল লাগে সঁচাকৈ। খাই ভাল লাগে তাতে। অঁ তাতে বহি ভাল লাগে। আমাৰ কেনেকৈ বহিছে এওঁ বিচনাত। ইমান পাৰ আছে ইয়াতে, এইফালে মন্দিৰটোৰ ওচৰত। এইখিনিতে বহি থাকে। অঁ পাৰ ঢেৰ আহে, একদম এজাক পাৰ। ৰাতিপুৱা যে বহুত থাকে, বহি থাকে। আৰু মন্দিৰ যে ইয়াতে বহুত সোনকালে মানে আহে নেকি, আৰতি চলি থাকে। মই ৰাতিপুৱা খুব সোনকালে সাৰ পাই গৈছোঁ এইকেইদিনা। সেই ভাগ মন্দিৰ ভাগ এইখিনিতে, এই ভাগ মন্দিৰ ভাগ একদম সোনকালে টিলিঙা বজাই আৰতি কৰি থাকে। বৰ ভাল লাগে ৰাতিপুৱা শুনি কেনে। আৰে মাৰি দিয়া। ব'লা পাপা গ'ল নে? আমি এতিয়া আকৌ ওলাইছোঁ চৌৰাস্তালৈ যাম। তাতে বহিমগৈ ৰাতি যিমান সময়লৈকে হয়। লাষ্ট ইভিনিং দাৰ্জিলিং উইথ আইচক্ৰীম খাবা? খাম তোৰ আইচক্ৰীম অকণ পিছত খাম। গৈ লওক। কৃষ্ণ আজি বহুত ভিৰ ইয়াতে। ৰাস্তাত জেগাই নাই আজি, ইমান মানুহ হৈছে। এইটো জেগা বহুত ধুনীয়া। বেছি ভিৰ আছে। নাখাওঁ। चाहो बेटा वहाँ पर वो एनिमल स्किन बेचता था। एनिमल स्किन दिया था। দেখিলা এখন দোকানে তেতিয়াৰ পৰা আছে। কিমান চনৰ পৰা?
18 समथिंग तेतिया अंकुल जी ये पिक्चर कितना का होगा 18 Before 1890. গাইজ পুৰা ফগ ইয়াতে মানে বহুত ভাল লাগিছে আজি বহি ইমান ফগ আহিছে নহয় এওঁলোকে আইচক্ৰীম আনিবলৈ গৈছে মাজনী আৰু এওঁ বেটা আৰু মই বহি আছোঁ আজি বহুত ভাল লাগিছে ন বেটা ইমানেই ফগ আছে আৰু একদম লাইটকৈ বৰষুণ দি আছে বহুত ভাল লাগিছে একদম দেখাই নাপায় একোকে চাওক এইখিনি জেগাত মানে গাড়ী আৰু বাইক চলোৱা পাৰ্মিশ্যন নাই সেইকাৰণে এনেকৈ ষ্টাৰ্ট দি কেনে নামি আহিছে এফালে শ্বৰ্টকাট হয় যে কিন্তু এফালে গাড়ী বাইক একেবাৰে আনিবলৈ নিদিয়ে মানে মানুহৰ ডিষ্টাৰ্ব হয় যে এইখিনিত অকল ফুৰা জেগাহে সেইকাৰণে চবেই মানে ইয়াতে টাইম স্পেণ্ড কৰিবৰ কাৰণে আহে এই জেগাটোত পাপা বুলেটখনৰ নিচিনা একেই আকৌ ইয়াতে আজি বহুত মানুহ দেই ইয়াতে বহুত আজি গেডাৰিং হৈছে আৰু ৰেচ আছে যে অঁ বহুত বেছি মানুহ আজি এই চেয়াৰখন যেনে তেনেহে লৈছোঁ আজি এতিয়া বহি আছোঁ ইমান ঠাণ্ডাটো আইচক্ৰীম খাম আজি আনিবলৈ গৈছে এতিয়ালৈকে অহাই নাই অঁ ডগ বনে মাতিবা এই কেনেকুৱা যে গুণ্ডা টাইপ এইটো বা কি আজি ফ্লেভাৰটো বেলেগ আনিলা নেকি নো সেইটো শেষ হ'ল আৰু সেই ষ্টলখন নাই যোনখনৰ পৰা আনিছিলোঁ এতিয়া ক'ৰ পৰা আনি লাগে মেজাখনৰ পৰা সেইফালৰ পৰা খোজকাঢ়ি আহিছোঁ মই দৌৰি আহিছোঁ লাগিলে হাঁচিয়াই বুলি চৰ্দি লাগক আইচক্ৰীমটো খামেই নি খাবই বাটাৰস্কচ দিছোঁ বাঁহৰ কাৰণে পাপাই আনি আছোঁ বহা ছিটটো বেলেগে লৈ লয় ন বহা আজি লাষ্ট ইভিনিং খাই লোৱা আইচক্ৰীম ইয়াতে মই কিবা কিনিম কিমান বস্তু নিকিনা মুঠতে আমি ইয়াতে নিকিনো বুলি কিবা কিবি বহুতকেইটা বস্তু কিনা হৈ গৈছে আপোনালোকক মই ইয়াৰ পৰা গৈ লৈ দেখামগৈ বাৰু কি লৈছোঁ এনেই সৰু সুৰা কিছুমান বস্তু আৰু বেলেগ বস্তু লোৱা নাই বাৰু দেখাম দিয়ক মই ইয়াৰ পৰা গৈ লৈ এতিয়া বৰষুণটো বেছি দিছে নি বৰষুণ ছাতিটো পাপাই আনিছিলেতো জানা ছাতিটো উলিয়াই লওঁ দিয়া ঐ সেই বেগটোত আছে দিয়াচোন ছাতিটো উলিয়াব নাই পৰা যে এইটো ছাতিটো বহুত ডাঙৰ আকৌ এই ইয়াত কিনিবলৈ পোৱা বহুত ডাঙৰ জানানে এইটো আমি হেৰিয়ত লোৱাটো গেংটকত লোৱাটো এইটো বহুত ভাল ছাতি ল'লোঁ দেই সেইবাৰ গেংটকলৈ যাওঁতে এইটো ভাল ছাতিটো বহুতখিনি মানে আগুৰি লয় আৰু আমাৰ তিনিওটালৈ হৈ যাব ই গলিছে দেখোন ইমান ঠাণ্ডা জেগাটো গলি গৈছে যে এনেকৈ গলিবই আকৌ চেলেকি দিয়া নালাগে আছে নহয় আকৌ খাই থকাবোৰে আমাক ভাবিছে চাগে এটা ইমান ঠাণ্ডাত আইচক্ৰীম খাইছে ঠাণ্ডা জেগাত আইচক্ৰীম খোৱা মজাটো অলপ বেলেগ ধৰণৰ ন तुम जाओगे हम लोग के साथ में I'm just asking you, ask me. यार ये Oh, actually, to left. Say. That's it. But no, मैंने थोड़ी because I don't know. what नहीं मतलब she looks very young to me. अच्छा हम लोग थोड़ा हेल्थ कॉन्शियस है एक्सरसाइज करते हैं मेरा वाइफ भी हम भी थोड़ा एक्सरसाइज Very young. और मतलब क्या Make your friends in the आसन वगैरह जिम ऐसा करते हैं I also started when I was very young. थोड़ा यहाँ वेदर इतना आप लोग का यहाँ Say weather hi. बहुत अच्छा है हाय स्पोर्ट्स के लिए अच्छा ठंडी जगह में हाँ स्पोर्ट्स के लिए बहुत अच्छा है पॉल्यूशन नहीं है यहाँ पे आप स्पोर्ट्स बहुत अच्छा लगता है खेल कूदने के लिए बहुत अच्छा है ना Yes, balua. बलुआ Yeah, ma'am, balua. হাই Bye. See you later. অ'কে বাই পূৰা বৰষুণ দিছে এতিয়া সেইকাৰণে আমি তাৰ পৰা গুচি আহিছোঁ তাত বহিব পৰা কণ্ডিশ্যন নাই আজি একদম অলপ সময় বহাৰ পিছতে মানে ইমান বৰষুণ দিলে এতিয়া বতাহ মাৰিছে বহুত চাকৰি কৰি যাব এতিয়া জোতা চোতা
থালিত আমাৰ মিঠাইও দিছে স্পেচিয়েল ভেজ থালি হা সেইটো কিবা ডিছ হয় আৰু খাবা আৰু খাই চালে গম পাবা নহয় এইটো কিবা এটা দিছে ন মিঠাই কিবা জেলি টাইপ কিবা দিছে সেইটো আকৌ পনীৰ দিছে স্পেচিয়েল ভেজ থালিত এইদিনা আমি গমেই নাপালোঁ ন অঁ এইদিনা আমি গমেই নাপালোঁ এইখনত ইমান ধুনীয়াকৈ খানা দিয়ে বুলি যোৱাৰ আগদিনাহে গম পাইছোঁ ন ভাত খাই আহি আছোঁ আমি ভাল লাগিলে তাত ভাত খাই ৰাতি যিহেতু বেছি নাখাওঁ সেইকাৰণে ভাতটো বেছি খাব নোৱাৰিলোঁ তথাপিও মানে এই চব্জিবিলাক যে টেষ্টি লাগিলে খাত এতিয়া ৰুমলৈ আহি আছোঁ বৰষুণটো এৰিলে এতিয়া গাইছ আমি ৰুম আহি পালোহি এতিয়া আছে আমাৰ বৰ এটা ডাঙৰ কাম সেইটো হৈছে পেকিং গোটেই ৰুমটোৰ অৱস্থা নাই বিচনাত কাপোৰৰ পৰা ধৰি বেগৰ পৰা ধৰি সেইফালে টেবুলত গোটেই আমাৰ বস্তুৱে বস্তু ৱাৰ্ডবৰ অৱস্থা এইটো তলৰ পৰা ওপৰলৈকে কাপোৰ তলত এইফালে দুটাকৈ বেগ সেইফালেও আছে চেণ্ডেলে জোতাই এতিয়া গোটেই সোপা মই সামৰিব লাগিব আপুনি হেল্প কৰিবনে নিজৰটো কৰা নাই নেকি এই তথাপিও আছে পাই ভৰাবলৈ নাই এইবোৰ এইটো ইয়াত আছে এইবোৰ বাবাটো কাপোৰ সেইকেইটা আমাৰ কালি কিনিবলৈ অঁ আপুনি কৰি আজৰি হৈ আছে বাকীবোৰ এতিয়া মই অকলে কৰিম এসোপা এতিয়া গোটেই মই কৰোঁ আৰু ইয়াত কি কি সৰু সৰু বস্তু কেইটামান ল'লোঁ সেইকেইটা দেখাম ৰ'ব কাইলৈ ৰাজধানী ট্ৰেইনত খৰিচা বাঁহৰ গাছে মলমলাই যাব আমাৰ লগত ইয়াতে তথাপিও গোন্ধাব এনেকুৱা মলমলাই আছে নহয় অথনি তাতে বাঁহৰ গাজ কিনিলোঁ ইয়াৰ বাঁহৰ গাজটো ইমান ধুনীয়া গোন্ধ আৰু গোন্ধাই আছে ন দূৰৰ পৰা আৰু এইটো জলকীয়া এই জলকীয়াটো আমি নেপালত খোৱাটো নিব নেপালত খাইছিলোঁ ইমান টেষ্টি আছিলে জ্বলাটো মানে জ্বলাও হয় কিন্তু কিবা এটা টেষ্ট আছিলে সেইকাৰণে ইয়াত দেখা পাই এইটো ল'লোঁ কেইটামান দাম বহুত লৈছে বাৰু দেই তাৰপিছতে দাম বহুত লৈছে বোলে এইখিনি খৰিচা আগৰ মানুহবিলাকে আছে এইটো সৰু খৰিচা বেছি টেষ্টি এইটো সৰু সৰু বাঁহৰ এইবোৰ মই চব আচাৰ বনামগৈ তাৰপিছত আমাক খুৱাব হয়নে গাহৰি খাব তাৰপৰা আকৌ ইয়াতো আছে এইটো ডাঙৰটো খাই দিয়াটো আন্টিয়ে কৈছিলে চিকেনৰ লগতো বনাই খায় মই চিকেনৰ লগতো বনাই দিবা এইটো ডাঙৰ এইটো ৰুকিব লাগিব গোন্ধটো কোনটো অঁ এইকেইটা ফ্ৰিজ মেগনেট ল'লোঁ দাৰ্জিলিং লিখা আছে এইটোত এনেকুৱা 3টা লৈছোঁ ইয়াতে কিবা ফুল চুল চাগে থ'ব পৰা হ'ব দেই ভাল লাগিব কেইটা পিছফালে এইটো মেগনেট আছে আৰু এখন উডেন কম এখন ল'লোঁ ইয়াতে লিখা আছে গিফ্ট অফ দাৰ্জিলিং উডেন কম এখন আগত মোৰ আছিলে কিন্তু সেইখন ভাগি থাকিলে এখন আৰু লৈ লৈছোঁ আৰু এইটো এটা ফ্ৰিজ মেগনেট দাৰ্জিলিং লিখা আছে দাৰ্জিলিঙৰ এই টয় ট্ৰেইন বনোৱা আছে ধুনীয়াকৈ চিনেৰী বনোৱা আছে ইয়াৰ এটা ল'লোঁ তাৰপিছতে এডাল মই লৈছিলোঁ কাৰা এডাল মই কালি পিন্ধিছিলোঁৱে তাৰপিছতে আৰু এডাল ব্ৰেচলেট এডাল ল'লোঁ এডাল মোৰ ভাগৰ এডাল মাজনী ভাগৰ বাৰু তাইলৈ লৈছোঁ ভাল লাগিছে ব্ৰেচলেটডাল ধুনীয়া হয় তাৰপিছতে এওঁ লৈছে এখন হনুমান বাবাৰ এখন হেৰি ফটো ৱাছেবল নি অঁ বহুত ধুনীয়া বাবাৰ এখন লৈছে ধুনীয়া লাগিছে এখন ক'ত থ'ব লাগিব মন্দিৰত ভাল লাগিছে আকৌ ধুনীয়া হয় য'তে ত'তে থ'ব নাই বিচনাত থ'ব নাপায় এখন নিয়াচোন এইখিনি পাই আৰু ইয়াৰে স্পেচিয়েল বস্তু লৈছোঁ ইয়াৰ মেইন বস্তু দাৰ্জিলিং টি এইটো গ্ৰীণ টি এটা লৈছোঁ ডাঙৰ যিহেতু গ্ৰীণ টি আমি বেছিকৈ খাওঁ সেইকাৰণে ডাঙৰটো গ্ৰীণ টি লৈছোঁ আৰু এইটো মছালা টি দাৰ্জিলিঙৰ আৰু এইটো এটা নৰ্মেল টি এটা গ্ৰীণ টি হ্যান্ডমেড আছে এইটো গ্ৰীণ টি নে নৰ্মেল টি এইটো গ্ৰীণ টিয়ে হয় সব মই দেখাই দিম আৰু কি লৈছিলোঁ ন আৰু একো লোৱা নাই নেকি আৰু বেগ লৈছিলোঁ নহয় বেগ লৈছিলোঁ
আঞ্জা চব কৰিছে এই কাম এতিয়া মছলা ওলাই যাব ঠিক কমে আৰু বেগ ল'লোঁ এইটো এটা দাৰ্জিলিঙৰ চিন হিচাপে এইটো অৱশ্যে মোলৈ নহয় এইটো আমাৰ জোনলৈ লৈছোঁ তাৰপিছতে এই দুটা লৈছোঁ এটা মালে এটা আমাৰ খুৰী নামটো কি আছিলে কল্পনা খুৰীৰ নহয় সেয়া জীয়েকৰ নামহে তেওঁৰ নামটো মাকনি নেকি মাকনি মাকনি খুৰী আমাৰ মা সখীয়াকলে লৈছোঁ এটা মালে লৈছোঁ এটা দুজনীলৈ দুটা এইটো জোনক দিম এইকেইটাই বস্তু ল'লোঁ আৰু এইবোৰ বেটাই কিবা কিবি কিনিছে এইবোৰ খেলা বস্তু তাৰ এইটো এটা গাড়ী এখন আৰু এইটো কিচেন এটা তাৰপিছতে কেনে লুকুৱাইছা কোৱা আকৌ এইটো বোলে নেপালৰ নিচানী বোলে বটল কেপকেইটা লৈ নিজে মানে আৰু কি কি কিনি দিছিলোঁ আৰু দুটামান কিবা বস্তু কিনি দিছিলোঁ য'ত কিনিলোঁ তাৰ পৰা আহি ৰুম আহি নেপালেহিয়ে ভাঙি চিঙি শেষ 2 ছেকেণ্ডতে 2 ছেকেণ্ডত শেষ সেইবোৰ এতিয়া এই দুটা বাচি আছেগৈ এইকেইটা কাইলৈ ঘৰ পাই এই গাড়ীখন ঘৰ পাবগৈ যেন লাগিছে গাড়ীখন অকণমান মজবুত এইটো ঘৰ পায়গৈ নাপায়গৈ সেইটো হ'লে নাজানো ঠিক আছে এতিয়া এই বজাৰখন এতিয়া সামৰোঁ কাইলৈ আমি ৰাতিপুৱা বহুত সোনকালে উঠি যাব লাগিব আমি 4টাতে উঠিব লাগিব ন 4টা বজাতে উঠি যাব লাগিব গাড়ী 5:30 নে 5টাত আহিব গাড়ী আহি ইয়াত 5ত আহি যাব আমি 5:30 যাব লাগিব 5টাত গাড়ী আহিব 5:30 আমি ইয়াৰ পৰা ওলাই যাব লাগিব 4টাতে সেইকাৰণে উঠিব লাগিব মাৰাথন দৌৰ কাইলৈ হেৰি আছে ইয়াতে মাৰাথন দৌৰ আছে ৰাতিপুৱা 6টা বজাৰ পৰা সেইকাৰণে মানে ৰাস্তা ব্লক হ'ব সেইকাৰণে ড্ৰাইভাৰজনে কৈছে কি 5:30ত ওলাব লাগিব ইয়াৰ পৰা তেতিয়াহে আমি মানে 12:40 আছে নে 12টাত আছে ৰাজধানী আছে 12:40 40ত আছে 12টা তেতিয়া মানে আমি 12টাত আগত গৈ পালেগৈহে আমি ধুনীয়াকৈ তাত আৰু ট্ৰেইন ধৰিব পাৰিম নহ'লে আৰু আমাৰ কাৰণেতো ট্ৰেইনখন নৰখে সেইকাৰণে এতিয়া এসোপা কৰোঁ ঠিক আছে তেনেহ'লে আজিৰ ব্লগটো মই এইখিনিতে শেষ কৰিছোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে চাগে যদি ভাল পালে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি এতিয়ালৈকে কৰা নাই আৰু এটা লাইক কৰি দিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আকৌ লগ পাম নতুন এটা ব্লগৰ সৈতে তেতিয়ালৈকে বাই 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 দিয়ক